নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সংখ্যাতত্বৰ এটা ডাঙৰ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমি জানো যে সংখ্যাতত্ব হৈছে জ্যোতিষশাস্ত্ৰৰ নিচিনা এটা ছায়েন্স। সংখ্যাতত্বত আমি আমাৰ নিজৰ ইংৰাজী জন্ম তাৰিখটোক বিশ্লেষণ কৰি আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ কোৱালিটিৰ সম্পৰ্কে, আমাৰ ভৱিষ্যতৰ সম্পৰ্কে, আমাৰ কেৰিয়াৰৰ সম্পৰ্কে, প্ৰফেশ্যনৰ সম্পৰ্কে ইত্যাদি বহু কথা আমি জানি ল'ব পাৰোঁ। সংখ্যাতত্বত তাৰ লগতে আৰু এটা বিষয়ৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়, সেয়া হৈছে আমাৰ নাম। সংখ্যাতত্বত কোৱা হৈছে যদিহে আমাৰ নামটো, আমাৰ নেম নাম্বাৰটো যদি আমাৰ জন্ম তাৰিখৰ লগত মেটচ হৈ নাথাকে, তেন্তে আমাৰ জীৱনত বহুত বেছি আমি ষ্ট্ৰাগল কৰিব লগা হয়। বহু পৰিশ্ৰম কৰাৰ পিছতহে আমাৰ জীৱনলৈ সফলতা আহে। গতিকে সংখ্যাতত্বত নামৰ এক বিশেষ মহত্ব আছে, যাৰ কাৰণে সংখ্যাতত্বত বা নিউমেৰলজিত নেম কাৰেকশ্যনৰ ছিষ্টেম আছে। কিন্তু বন্ধুসকল, আজি মই আপোনালোকৰ লগত কেৱল আমাৰ যিটো নাম, সেই নামৰ প্ৰথম এলফাবেটটোৱে আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে কিনো কথা কয়, সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এতিয়া আমি প্ৰথমে আলোচনা কৰোঁ হওক এলফাবেট এৰ সম্পৰ্কে, অৰ্থাৎ যিসকল ব্যক্তিৰ নাম এ আখৰৰ পৰা আৰম্ভ হয়, তেওঁলোকৰ ব্যক্তিত্ব আৰু কোৱালিটিনো কেনেকুৱা ধৰণৰ। সংখ্যাতত্ব অনুসৰি এ আখৰৰ ব্যক্তিসকল অত্যন্ত শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হয়। তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হয়। তেওঁলোকৰ ইণ্টেলিজেঞ্চ অৰ্থাৎ তেওঁলোকৰ বুদ্ধিমত্তাও অধিক থাকে। তেওঁলোকে যিকোনো ক্ষেত্ৰত এক্টিভ হৈ থাকে, অৰ্থাৎ যিকোনো কামৰ কাৰণে তেওঁলোক সদায় প্ৰস্তুত হৈ থাকে। তেওঁলোক উদ্যমী হয়, সাহসী হয়, পৰিশ্ৰমী হয় আৰু লিডাৰশ্বিপ কোৱালিটি থাকে তেওঁলোকৰ ওচৰত। তাৰোপৰি তেওঁলোকে কেনেকৈ নিজৰ কৰ্ম সিদ্ধি কৰিব লাগে, কি উপায়ৰ জৰিয়তে আমি নিজৰ কৰ্ম সিদ্ধি কৰিব লাগে, সেই বিষয়ে তেওঁলোকে ভালকৈ জানে। তেওঁৰ ওচৰত বিভিন্ন বিষয়ৰ জ্ঞান থাকে আৰু এই আখৰৰ ব্যক্তিৰ ওচৰত কেতিয়াও আত্মবিশ্বাসৰ অভাৱ নহয়। সদায় তেওঁলোকে পজিটিভ হৈ কাম কৰি ভাল পায়। তেওঁলোকৰ নিগেটিভ কোৱালিটিৰ ভিতৰত হৈছে তেওঁলোক অলপ ইগ'ইষ্টিক হ'ব পাৰে। দ্বিতীয়তে তেওঁলোক অলপ ছেল্ফ চেণ্টাৰ্ড হ'ব পাৰে, অৰ্থাৎ তেওঁলোকে নিজকে লৈ ব্যস্ত থাকিব পাৰে। আনৰ কথাত বৰ বিশেষ তেওঁ গুৰুত্ব নিদিব পাৰে বা নিজৰ মতে চলিব বিচাৰিব পাৰে। তেওঁলোকৰ আৰু এটা উইকনেছ বা বেড কোৱালিটি হৈছে যে তেওঁলোকে সকলোকে নিজৰ কণ্ট্ৰলত ৰাখিব বিচাৰে। এটা ডমিনেণ্ট নেচাৰ তেওঁলোকৰ থাকে। তাৰোপৰি তেওঁলোকৰ খঙো অধিক হয়। দ্বিতীয় এলফাবেট হৈছে এলফাবেট বি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো বি আখৰৰ দ্বাৰা আৰম্ভ হয়, তেওঁলোক অত্যন্ত আকৰ্ষণীয় কোৱালিটিৰ অধিকাৰী হয়। তেওঁলোক কলাপ্ৰেমী হয়। তেওঁলোক শাৰীৰিক মানসিক দুই ধৰণে অত্যন্ত বলৱান হয় আৰু তেওঁলোকে নিজৰ সিদ্ধান্তত সদায় অটল থাকিব পাৰে। তেওঁলোকে আনৰ কথা ভালকৈ বুজি পায়, আনক সহায় কৰি ভাল পায়, ফ্ৰেণ্ডলি নেচাৰৰ হয়। তেওঁলোকে বেলেগৰ ইম'শ্যনৰ ওপৰত গুৰুত্বও দিয়ে, বেলেগৰ কথা ভালকৈ শুনেও, তাৰ লগতে সকলোৰে লগত মিলি চলাটো তেওঁলোকে বিচাৰে। তাৰোপৰি তেওঁলোক অলপ চেঞ্চিটিভ নেচাৰৰ হয়, অৰ্থাৎ অতি সহজে তেওঁলোকে মনত বেজাৰ পাব পাৰে বা অধিক ইম'শ্যনেলো হয় তেওঁলোক। তাৰোপৰি তেওঁলোকে লাক্সাৰী লভাৰ হয়। তেওঁলোকৰ বেড কোৱালিটিৰ ভিতৰত হৈছে তেওঁলোকে অলপ বেছি চেঞ্চিটিভ হয়। দ্বিতীয়তে তেওঁলোক অলপতে কেতিয়াও সন্তুষ্ট নাথাকে আৰু তেওঁলোকে সদায় নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে যিকোনো উপায় অৱলম্বন কৰিবলৈ চিন্তা নকৰে। বন্ধুসকল, তাৰপিছৰ এলফাবেট হৈছে এলফাবেট চি। যিসকল ব্যক্তিৰ নাম এলফাবেট চিৰ পৰা আৰম্ভ হয়, অৰ্থাৎ চি আখৰৰ পৰা যিজন ব্যক্তিৰ নাম ষ্টাৰ্ট হয়, সেই ব্যক্তিসকল অত্যন্ত ক্ৰিয়েটিভ হয়, অৰ্থাৎ তেওঁলোকৰ আৰ্টিষ্টিক কোৱালিটি থাকে। তেওঁ ওচৰত বিভিন্ন কলাৰ জ্ঞান থাকে বা তেওঁলোকৰ সংগীত, কলা, সাহিত্য ইত্যাদিৰ প্ৰতি এটা বিশেষ ইণ্টাৰেষ্ট থাকে। তেওঁলোকৰ ওচৰত কমিউনিকেশ্যন স্কিল যথেষ্ট ভাল থাকে, অৰ্থাৎ তেওঁলোকে কথাৰ জৰিয়তে যিকোনো ব্যক্তিকে অতি সোনকালে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। তেওঁলোকে সহজে কোনো ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰি ল'ব পাৰে, অৰ্থাৎ তেওঁলোক ফ্ৰেণ্ডলি নেচাৰো হয়। তেওঁলোকৰ উইকনেছৰ ভিতৰত বা বেয়া কোৱালিটিৰ ভিতৰত হৈছে যে তেওঁলোকে যিকোনো কাম অতি সোনকালে কৰি শেষ কৰিব খোজে, যাৰ কাৰণে তেওঁলোকৰ কেতিয়াবা কামসমূহ পাৰফেক্ট হৈ নুঠে বা কিছুমান কাম আধৰুৱা হৈ থাকে। বন্ধুসকল, তাৰপিছৰ এলফাবেট হৈছে এলফাবেট ডি। যিসকল ব্যক্তিৰ নাম ডি আখৰৰ পৰা আৰম্ভ হয়, তেওঁলোক পৰিশ্ৰমী হয় আৰু উদ্যমী হয়, অৰ্থাৎ তেওঁলোকে যিকোনো কাম দায়িত্ব সহকাৰে কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ নিজৰ কৰ্তব্যৰ প্ৰতি নিজৰ সমৰ্পণ সদায় থাকে। কৰ্মত তেওঁলোকে এলাহ কৰাটো নিজেও পচন্দ নকৰে, আনে কৰাটো তেওঁলোকে ভাল নাপায়। এওঁলোক মেচিয়ৰ কোৱালিটিৰ হয়, অৰ্থাৎ তেওঁলোকৰ ওচৰত অভিজ্ঞতাৰ জ্ঞান থাকে। এওঁলোকে সদায় নিজকে পজিটিভ কৰি ৰাখিবলৈ চেষ্টা কৰে, সদায় পজিটিভ এটিটিউড লৈ কাম কৰে। নিজৰ দৃষ্টিভংগী আনৰ ওপৰত তেওঁলোকে জাপিব নোখোজে। যিকোনো কামৰ প্ৰতি তেওঁলোকৰ ফ'কাছ থাকে, অৰ্থাৎ তেওঁলোকে লক্ষ্য নিৰ্দিষ্ট কৰি যিকোনো এটা কাম কৰে,
ফেমিলি আৰু প্ৰফেশ্যন দুইটাৰ মাজত নিজকে বেলেঞ্চ কৰি ৰাখিব জানে অৰ্থাৎ মানুহৰ মাজত সামঞ্জস্য ৰাখিব তেওঁ ভালকৈ জানে তেওঁলোকৰ উইকনেছ হৈছে যে তেওঁলোক ৱৰ্কহলিক হ'ব পাৰে অৰ্থাৎ নিজৰ কামতে ব্যস্ত থাকিব পাৰে ফেমিলিক সময় হয়তো তেওঁলোকে কমকৈ দিব পাৰে তাৰোপৰি তেওঁলোকে কিছুমান ক্ষেত্ৰত অধিক চিন্তা কৰা দেখা যায় অভাৰ থিংকিং কৰাও দেখিবলৈ পোৱা যায় এওঁলোক অলপ জেদি হ'ব পাৰে আৰু নিজৰ আইডিয়াক লৈ চলাৰ ব্যক্তি হ'ব পাৰে অৰ্থাৎ আনৰ উপদেশ গ্ৰহণ কৰাতকৈ নিজৰ আইডিয়া লৈ কাম কৰি ভাল পোৱা ব্যক্তি হ'ব পাৰে তাৰোপৰি এওঁলোকৰ মনত জেদ অধিক থাকে অৰ্থাৎ তেওঁলোক জেদি স্বভাৱৰ হয় বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট ই যিসকল ব্যক্তিৰ নাম ই এলফাবেটৰ দ্বাৰা আৰম্ভ হয় এওঁলোক স্বাধীন প্ৰিয় হয় অৰ্থাৎ নিজৰ কাম স্বাধীনভাৱে কৰি ভাল পায় আনৰ অধীনত তেওঁলোকে কাম কৰিব নোখোজে এওঁলোক অত্যন্ত বুদ্ধিমান আৰু চতুৰ বুদ্ধিগৰাকী হয় তেওঁলোকে শাৰীৰিক পৰিশ্ৰম কৰাতকৈ বুদ্ধিৰ জৰিয়তে যিকোনো কাম সম্পন্ন কৰাটো বিশ্বাস কৰে এওঁলোক আনৰ প্ৰতি সদায় সদয় হৈ থাকে আনক সহায় কৰি ভাল পায় ফ্ৰেণ্ডলি নেচাৰৰ হয় বন্ধুসকল এওঁলোকৰ বেয়া কোৱালিটি হৈছে যে এওঁলোকক সহজে বিশ্বাস কৰিব নোৱাৰি বা এওঁলোক ৰহস্যময় কোৱালিটিৰ অধিকাৰী হয় অৰ্থাৎ তেওঁলোকক সহজে বাহিৰৰ পৰা বুজিব নোৱাৰি বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট এফ যিসকল ব্যক্তিৰ নাম এফ আখৰৰ পৰা আৰম্ভ হয় সেই ব্যক্তিসকল অত্যন্ত চিন্তাশীল ব্যক্তি হয় যিকোনো সিদ্ধান্ত লোৱাৰ আগত তেওঁলোকে ভালকৈ 2-3 বাৰ ভাবি চিন্তি সিদ্ধান্ত লয় আৰু তেওঁলোকে এইদৰে সিদ্ধান্ত লোৱাৰ কাৰণে এওঁলোকে জীৱনত সকলো ক্ষেত্ৰতে সফল হ'ব পাৰে এওঁলোক ফ্ৰেণ্ডলি নেচাৰৰ হয় যিকোনো পৰিস্থিতিতে নিজকে অনুকূল ৰাখিব পাৰে সিম্পল লাইফ তেওঁলোকে ভাল পায় আৰু তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সদায় সমৰ্পিত হৈ থাকে এওঁলোকে যিকোনো কামৰ প্লেনিং অতি সহজে কৰিব পাৰে আৰু এওঁলোকৰ ওচৰত অভিজ্ঞতাৰ জ্ঞান থাকে কিন্তু বন্ধুসকল এওঁলোকৰ কিছুমান উইকনেছো থাকে তেওঁলোকে সদায় নিজক লৈ ব্যস্ত থাকিব পাৰে আৰু নিজৰ আইডিয়াটোকে ভাল আইডিয়া বুলি বিশ্বাস কৰে আনৰ তেওঁলোকে উপদেশ ল'বলৈ নিবিচাৰে বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট জি যিসকল ব্যক্তিৰ নাম জি আখৰৰ পৰা ষ্টাৰ্ট হয় এওঁলোকৰ ওচৰত লিডাৰশ্বিপ কোৱালিটি আৰু মেনেজিং স্কিল থাকে অৰ্থাৎ তেওঁলোকে ডাঙৰ গ্ৰুপ বা ডাঙৰ কোম্পানী অতি সহজে চলাব পাৰে তেওঁলোকে ডিসিপ্লিন মেইনটেইন কৰি চলি ভাল পায় এওঁলোক চতুৰ বুদ্ধিৰ গৰাকী হয় আৰু বহু বিষয়ৰ তেওঁলোকৰ জ্ঞান থাকে তেওঁলোকে যিকোনো কামৰ কাৰণে সদায় প্ৰস্তুত থাকে এক্টিভ থাকে আৰু সদায় নিজকে পজিটিভ কৰি ৰাখি কাম কৰে তাৰোপৰি এওঁলোক অত্যন্ত ধাৰ্মিক আৰু আধ্যাত্মিক প্ৰবৃত্তিৰো হয় এওঁলোকৰ ওচৰত ইনটিউশ্যন পাৱাৰ অধিক থাকে যিকোনো পৰিস্থিতি তেওঁলোকে আগতীয়াকৈ পূৰ্বানুমান কৰি ল'ব পাৰে বন্ধুসকল এওঁলোকৰ উইকনেছ হৈছে যে এওঁলোক ৱৰ্কহলিক হ'ব পাৰে অৰ্থাৎ নিজৰ কামতে লৈ ব্যস্ত থাকিব পাৰে নিজৰ কামত বেছিকৈ তেওঁলোকে ষ্ট্ৰেছ লোৱা দেখিবলৈ পোৱা যায় অলপতে এওঁলোক চিন্তিত হ'ব পাৰে তেওঁলোকে সদায় নিজৰ মতে চলিব খোজে স্বাধীনচিতীয়াভাৱে কাম কৰি ভাল পায় আনৰ তলত বা আনৰ অধীন হৈ তেওঁলোকে কাম কৰিব নোৱাৰে বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট এইচ যিসকল ব্যক্তিৰ নাম এইচ আখৰৰ পৰা আৰম্ভ হয় এইচ আখৰৰ ব্যক্তিসকল অত্যন্ত গুণী আৰু জ্ঞানী ব্যক্তি হয় তেওঁলোকে ভৱিষ্যতৰ পূৰ্বানুমান কৰিব পাৰে অৰ্থাৎ ভৱিষ্যতে কি কৰিব লাগে কি প্লেনিং কৰিব লাগে সেই বিষয়ে তেওঁলোকে ভালকৈ জানে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব তেওঁলোকে ভালকৈ জানে তাৰোপৰি এওঁলোক ভাল বিজনেছমেন হ'ব পাৰে অৰ্থাৎ তেওঁলোকে ভৱিষ্যতৰ প্লেনিং ভালকৈ কৰিব জানে ক্ৰিয়েটিভ হয় অৰ্থাৎ তেওঁলোকৰ কলাত্মক কোৱালিটি থাকে কলা আৰু সাহিত্যৰ প্ৰতি তেওঁলোকৰ এক বিশেষ ৰুচি থাকে তেওঁলোকৰ যিটো ব্যক্তিত্ব অত্যন্ত আকৰ্ষণীয় হয় তেওঁলোকৰ কমিউনিকেশ্যন স্কিলো যথেষ্ট ভাল থাকে তেওঁলোকে সহজে আনক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে যিকোনো সিদ্ধান্ত লওঁতে তেওঁলোকে 2-3 বাৰ ভালকৈ চিন্তা কৰি তাৰ পিছতে সিদ্ধান্ত লয় সেই কাৰণে তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰতে সফল হ'ব পাৰে এওঁলোকৰ উইকনেছ বা এওঁলোকৰ বেয়া কোৱালিটি হৈছে যে এওঁলোকে অলপ নিজৰ স্বাৰ্থৰ কথা বেছিকৈ চিন্তা কৰিব পতে কেতিয়াও সন্তুষ্ট নহয় উচ্চাকাংক্ষী হয় সদায় ওপৰলৈ এখোপকৈ গৈ থকাটো তেওঁলোকে চিন্তা কৰে আৰু তাৰ কাৰণে তেওঁলোকে যিকোনো পথ ল'বলৈ চিন্তা নকৰে বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট আই যিসকল ব্যক্তিৰ নাম আই আখৰৰ পৰা ষ্টাৰ্ট হয় তেওঁলোক অত্যন্ত কলাপ্ৰেমী হয় সংগীত নৃত্য চিত্ৰকলা হেণ্ডিক্ৰাফ্ট ইত্যাদিৰ প্ৰতি তেওঁলোকৰ এক বিশেষ ৰুচি থাকে তেওঁলোক লাক্সাৰী লাভাৰ হ'ব পাৰে অৰ্থাৎ যিকোনো বস্তু তেওঁলোকে ব্ৰেণ্ডেড বস্তু কিনি ভাল পায় আৰু এওঁলোকে নিজৰ জীৱনত বিলাসিতাৰে পাৰ কৰাৰ কথা বেছিকৈ চিন্তা কৰে এওঁলোকে অতি সহজে আনৰ মন বুজিব পাৰে আনৰ লগত তেওঁলোকে অতি সহজে মিলিব পাৰে তেওঁলোকৰ ফ্ৰেণ্ডলি নেচাৰো থাকে অৰ্থাৎ অতি সহজে তেওঁলোকে কোনো ব্যক্তিকে নিজৰ বন্ধু বনাই ল'ব পাৰে এওঁলোক ন্যায়প্ৰিয় হয় অৰ্থাৎ তেওঁলোকে ন্যায়োচিতভাৱে আগবাঢ়ি ভাল পায় ষ্ট্ৰেট ফৰৱাৰ্ড হয় নিজৰ সিদ্ধান্তত অটল থাকি ভাল পায় অলপ সেনচিটিভ নেচাৰৰ হয় অৰ্থাৎ অতি সহজে তেওঁলোকে মনত দুখ পাব পাৰে আনক হেল্প কৰি বা আনক সহায় কৰি এওঁলোকে ভাল পায় হেল্পিং নেচাৰৰ হয় বন্ধুসকল এওঁলোকৰ কিছুমান উইকনেছো আছে যে এওঁলোকে অতি সহজে পেনিক হৈ যাব পাৰে অৰ্থাৎ তেওঁলোকে অলপ অকমানতে বেছিকৈ চিন্তিত হ'ব পাৰে আৰু এওঁলোকৰ খুব মুড সুইঙৰ প্ৰব্লেম হয় অৰ্থাৎ আজি যদি মুডটো ভাল দুদিনৰ পিছত হয়তো মুডটো বেলেগ ধৰণৰ হ'ব পাৰে
মুড চুইঙৰ প্ৰব্লেম হয় এওঁলোকৰ তাৰ লগতে এওঁলোক ইম্পালছিভ নেচাৰৰ হয় অৰ্থাৎ আবেগৰ দ্বাৰা বশৱৰ্তী হৈ কিছুমান সিদ্ধান্ত লয় যাৰ কাৰণে তেওঁলোকৰ সদায় ক্ষতি হয় বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে জে যিসকল ব্যক্তিৰ নাম জে আখৰৰ পৰা ষ্টাৰ্ট হয় বন্ধুসকল এওঁলোকৰ অত্যন্ত ভাল মেনেজমেণ্ট স্কিল থাকে এওঁলোকে যিকোনো পৰিস্থিতিক মেনেজ কৰিব ভালকৈ জানে এওঁলোকে আনক কণ্ট্ৰোল কেনেকৈ কৰিব লাগে সেই বিষয়ে ভালকৈ জানে এওঁলোকৰ ওচৰত লিডাৰশ্বিপ কোৱালিটি থাকে এওঁলোকৰ কলা সাহিত্যৰ প্ৰতি এটা বিশেষ ৰুচি থাকে এওঁলোকৰ মন ক্ৰিষ্টেল ক্লিয়াৰ থাকে অৰ্থাৎ তেওঁলোকৰ মনত কাৰো প্ৰতি বিশেষ বেয়া ভাৱ নাথাকে এওঁলোকে কথা ক'বলৈ ভয় নকৰে যিকোনো সিদ্ধান্ত বা সাহসী সিদ্ধান্ত তেওঁলোকে ল'ব পাৰে এওঁলোকৰ ওচৰত সাহসৰ কেতিয়াও অভাৱ নাথাকে সদায় নিজকে পজিটিভ কৰি ৰাখি জীৱনত তেওঁলোকে আগবাঢ়ি যায় আৰু জীৱনত কেতিয়াও তেওঁলোকে হাৰ মানিব নোখোজে এওঁলোক অত্যন্ত মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হয় এওঁলোকৰ উইকনেছ হৈছে যে এওঁলোকে নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিব নোৱাৰে তাৰোপৰি এওঁলোকক জীৱনত উন্নতি কৰিবৰ কাৰণে সাকসেসফুল হ'বৰ কাৰণে মোটিভেশনৰ প্ৰয়োজন হয় বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে কে এলফাবেট অৰ্থাৎ যিসকল ব্যক্তিৰ নাম কে এলফাবেটৰ পৰা ষ্টাৰ্ট হয় তেওঁলোকৰ এটা অত্যন্ত আকৰ্ষণীয় ব্যক্তিত্ব থাকে অতি সহজে কথাৰ জৰিয়তে তেওঁ আনক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে তেওঁলোকৰ এটা ভাল মাৰ্কেটিং স্কিল থাকে আনক কেনেকৈ নিজৰ ফালে আকৰ্ষিত কৰিব লাগে সেই বিষয়ে তেওঁলোকে ভালকৈ জানে কিদৰে এজন ব্যক্তিৰ পৰা নিজৰ কাম সিদ্ধি কৰিব লাগে সেই বিষয়েও তেওঁলোকে ভালকৈ জানে তেওঁলোকৰ ওচৰত ভাল মেনেজমেণ্ট স্কিল থাকে তাৰ ওপৰত তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটিও থাকে তেওঁলোকৰ যি ইচ্ছা শক্তি সেই ইচ্ছা শক্তি অত্যন্ত শক্তিশালী এবাৰ তেওঁলোকে যেটো কাম কৰিম বুলি ভাবি লয় সেই কামটো তেওঁলোকে কৰিহে এৰে এওঁলোক অলপ ইমোশনালো হয় এওঁলোকৰ আধ্যাত্মিকতাৰ প্ৰতি ধৰ্মৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ কৰে বন্ধুসকল এওঁলোকৰ উইকনেছ হৈছে যে এওঁলোকে অতি সহজে কাৰোবাক বিশ্বাস কৰিলে যাৰ কাৰণে তেওঁলোকে জীৱনত কেতিয়াবা বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে দ্বিতীয়তে এওঁলোকে মনৰ দ্বাৰা সিদ্ধান্ত লয় মগজুৰ দ্বাৰা নলয় যাৰ কাৰণে কিছুমান সিদ্ধান্ত তেওঁলোকক নিজৰে ক্ষতি কৰে তাৰোপৰি তেওঁলোকে নিজৰ লাইফত স্যাটিসফাইড নহয় অৰ্থাৎ সদায় অসন্তুষ্টিৰ মনোভাৱ এটা তেওঁলোকৰ মনত থাকে বন্ধুসকল ইয়াৰ পিছৰ এলফাবেট হৈছে এলফাবেট এল যিসকল ব্যক্তিৰ নাম এল এলফাবেটৰ পৰা ষ্টাৰ্ট হয় অকল এওঁলোক ভ্ৰমণ বিলাসী হয় অৰ্থাৎ তেওঁলোক নতুন ঠাইলৈ গৈ নতুন ব্যক্তিৰ লগত চাচিনাকি হৈ নতুন ঠাইৰ সংস্কৃতি ভাষা কলা ইত্যাদিৰ সৈতে চাচিনাকি হৈ অত্যন্ত ভাল পায় এওঁলোকৰ কমিউনিকেশ্যন স্কিলো যথেষ্ট ভাল থাকে এওঁলোকৰ ফ্ৰেণ্ড সাৰ্কেলো ডাঙৰ থাকে এওঁলোক অত্যন্ত বিশ্বাসী হয় এওঁলোকে কেতিয়াও কাকো বিশ্বাসঘাতকতা নকৰে নিজৰ কামক লৈ তেওঁলোকে ফোকাস থাকে অৰ্থাৎ নিজৰ লক্ষ্য স্থিৰ কৰি লোৱাৰ পিছত তেওঁলোকক কোনো ৰাখিব নোৱাৰে তেওঁলোকৰ ওচৰত ষ্ট্ৰং উইল পাৱাৰ থাকে অৰ্থাৎ তেওঁলোকৰ ইচ্ছা শক্তি অত্যন্ত সবল তেওঁলোকে আনক সহায় কৰি দান পুণ্য কৰি ভাল পায় এওঁলোকৰ বেয়া কোৱালিটি হৈছে যে এওঁলোক অত্যন্ত জেদি স্বভাৱৰ হয় তাৰ উপৰি এওঁলোকৰ খঙো অধিক হ'ব পাৰে ইয়াৰ পিছত এলফাবেট হৈছে এলফাবেট এম বন্ধুসকল যিসকল ব্যক্তিৰ নাম এম আখৰৰ পৰা ষ্টাৰ্ট হয় এওঁলোকৰ ওচৰত এক বিশেষ লিডাৰশ্বিপ কোৱালিটি থাকে তেওঁলোকৰ ওচৰত আত্মবিশ্বাসৰ কেতিয়াও অভাৱ নহয় এওঁলোক অত্যন্ত সাহসী আৰু ডমিনেণ্ট নেচাৰ হয় অৰ্থাৎ নিজৰ সিদ্ধান্ত আনৰ ওপৰত জাপিবলৈ তেওঁলোকে খুব বিচাৰে তাৰ উপৰি নিজৰ সিদ্ধান্তকে সকলোতকৈ ভাল সিদ্ধান্ত বুলি বিশ্বাস কৰে আনৰ আইডিয়া মতে চলি তেওঁলোকে ভাল নাপায় নিজৰ ৰাস্তা তেওঁলোকে নিজেই বনাই লয় এওঁলোকৰ কনফিডেন্স যথেষ্ট হাই লেভেলৰ হয় সেই কাৰণে তেওঁলোকে যিকোনো ক্ষেত্ৰতে কনফিডেন্সৰ সৈতে আগবাঢ়ে আৰু যাৰ কাৰণে তেওঁলোকে সকলো ক্ষেত্ৰত সাকসেসফুল হ'ব পাৰে তাৰ উপৰি এওঁলোকৰ ইনটিউইশ্যন পাৱাৰ বহুত ভাল থাকে কোন সময়ত কোন সিদ্ধান্ত ল'ব লাগে এই কথা তেওঁলোকে ভালকৈ জানে অকল এওঁলোকৰ উইকনেছ হৈছে যে এওঁলোকে আনৰ কথা শুনিব নোখোজে নিজৰ মতে কৰি ভাল পায় তাৰ উপৰি এওঁলোকৰ ওৰ্কহলিকৰ সমস্যা এওঁলোকে অকল নিজৰ কামক লৈ ব্যস্ত থাকিব খোজে এওঁলোকৰ ওচৰত অলপ ধৈৰ্যৰ অভাৱ হ'ব পাৰে তাৰ উপৰি তেওঁলোক অলপ খঙাল স্বভাৱৰ হ'ব পাৰে বন্ধুসকল ইয়াৰ পিছৰ এলফাবেট হৈছে এলফাবেট এন যিসকল ব্যক্তিৰ নাম এন আখৰৰ পৰা ষ্টাৰ্ট হয় এওঁলোক অত্যন্ত ক্ৰিয়েটিভ হয় মেনুপুলেটিভ হয় অৰ্থাৎ কেনেকৈ নিজৰ স্বাৰ্থ আনৰ পৰা সিদ্ধি কৰিব লাগে সেই বিষয়ে ভালকৈ জানে এওঁলোকৰ যিখিনি চিন্তা আৰু দৃষ্টিভংগী আনতকৈ বেলেগ হ'ব পাৰে তেওঁলোকৰ যি উইল পাৱাৰ সেয়া বহুত ষ্ট্ৰং হয় তাৰ উপৰি তেওঁলোকে জীৱনত যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তত তেওঁলোকে অটল থাকিব বিচাৰে তেওঁলোকৰ ওচৰত ভাল কমিউনিকেশ্যন স্কিল থাকে নিজৰ কথাৰ জৰিয়তে আনক তেওঁ নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে এওঁলোক ভাল পলিটিচিয়ান হ'ব পাৰে ভাল টিচাৰ হ'ব পাৰে তাৰ উপৰি এওঁলোক ভিজনাৰী হয় অৰ্থাৎ তেওঁলোকৰ দূৰদৰ্শী স্বভাৱ থাকে ভৱিষ্যতৰ পৰিকল্পনা তেওঁলোকে আগতীয়াকৈ কৰিব পাৰে আৰু এওঁলোকৰ ইনটিউইশ্যন পাৱাৰ যথেষ্ট ভাল থাকে তাৰ উপৰি সামাজিক ৰীতি নীতি আধ্যাত্মিকতা ধৰ্মৰ প্ৰতি তেওঁলোকৰ এক বিশেষ ৰুচি থাকে তাৰ উপৰি এওঁলোকে সমাজৰ কাম কৰিও ভাল পায় কিন্তু এওঁলোকৰ কিছুমান উইকনেছো আছে যেনেকৈ তেওঁলোক অলপ জেলাছ হ'ব পাৰে অৰ্থাৎ তেওঁলোক অলপ হিংসাকুৰীয়া স্বভাৱৰ হ'ব পাৰে দ্বিতীয়তে এওঁলোকে নিজৰ যিখিনি সিদ্ধান্ত সেইখিনি তেওঁলোকে সলনি কৰিব নোখোজে
এওঁলোক অলপ ৰিজিড নেচাৰৰ হয় বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট O যিসকল ব্যক্তিৰ নাম O এলফাবেটৰ পৰা ষ্টাৰ্ট বন্ধুসকল এওঁলোক আদৰ্শবাদী হয় ভাল কমিউনিকেশ্যন স্কিল থাকে এওঁলোক দূৰদৰ্শী হয় তাৰ লগতে আত্মবিশ্বাসো এওঁলোকৰ ওচৰত যথেষ্ট থাকে যিকোনো কাম পজিটিভলি কৰিব খোজে এওঁলোকৰ মন অত্যন্ত পবিত্ৰ আৰু নিৰ্মল আনক তেওঁলোকে সহায় কৰি ভাল পায় আনৰ দুখ তেওঁলোকে সহ্য কৰিব নোৱাৰে দয়ালু স্বভাৱৰ হয় এওঁলোকৰ কাৰণে মান সন্মান প্ৰতিষ্ঠা ইত্যাদিবিলাকে হৈছে জীৱনৰ গহনা তাৰোপৰি এওঁলোক অলপ সেনচিটিভ নেচাৰৰ হয় তাৰ লগতে অলপ ইম্পালচিভো হয় অৰ্থাৎ আৱেগৰ দ্বাৰা সিদ্ধান্ত লয় যাৰ কাৰণে তেওঁলোকৰ জীৱনত কিছুমান ভুল সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা যায় এওঁলোকৰ বেয়া কোৱালিটিৰ ভিতৰত বা উইকনেছ হৈছে যে এওঁলোক অধিক ইমোচনেল হয় দ্বিতীয়তে এওঁলোকৰ মুড সুইং খুব হয় এওঁলোক অলপ সন্দেহবাদী আৰু সংশয়বাদীও হয় বন্ধুসকল ইয়াৰ পিছৰ এলফাবেট হৈছে এলফাবেট P যিসকল ব্যক্তিৰ নাম P এলফাবেটৰ পৰা ষ্টাৰ্ট হয় বন্ধুসকল এওঁলোক অত্যন্ত শান্ত প্ৰকৃতিৰ হয় নিজৰ কামত ব্যস্ত থাকি এওঁলোকে ভাল পায় এওঁলোকৰ ওচৰত ভাল কমিউনিকেশ্যন স্কিল থাকে তাৰোপৰি এওঁলোক আধ্যাত্মিকভাৱে এক্টিভ হ'ব পাৰে এওঁলোক চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী হয় অৰ্থাৎ তেওঁলোকে যিকোনো বিষয় এটা বহু সময় চালি জাৰি চাইহে যিকোনো সিদ্ধান্ত লয় তাৰোপৰি এওঁলোকৰ ওচৰত লিডাৰশ্বিপ স্কিলো থাকে এওঁলোকে নিজৰ কথাৰ জৰিয়তে নিজৰ কৰ্মৰ জৰিয়তে সকলোকে অতি সোনকালে প্ৰভাৱিত কৰিব পাৰে এওঁলোকৰ বেয়া কোৱালিটি হৈছে যে এওঁলোকৰ ওচৰত ধৈৰ্য অলপ কম থাকে কিছুমান কথা ভালকৈ নুশুনাকৈ তাৰ ৰিয়েকশ্যন তেওঁলোকে দি দিয়ে কেতিয়াবা স্বাৰ্থপৰ হোৱাও দেখিবলৈ পোৱা যায় বন্ধুসকল যিসকল ব্যক্তিৰ নাম Q আখৰৰ পৰা ষ্টাৰ্ট হয় এওঁলোক অত্যন্ত পৰিশ্ৰমী হয় এওঁলোকৰ যিখিনি ব্যৱহাৰ বা তেওঁলোকৰ যিখিনি কথা বতৰা এইখিনি অত্যন্ত আকৰ্ষণীয় হয় অৰ্থাৎ তেওঁ আনক অতি সহজে নিজৰ ব্যৱহাৰৰ দ্বাৰা কথা বতৰাৰ দ্বাৰা নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে এওঁলোক ভাল পলিটিচিয়ান হ'ব পাৰে তেওঁলোক আৰ্থিকভাৱে সমৃদ্ধ হয় এওঁলোকৰ ওচৰত বিভিন্ন বিষয়ৰ জ্ঞান থাকে এওঁলোক জ্ঞানী প্ৰবৃত্তিৰ হয় তাৰোপৰি আনক উপদেশ দিও এওঁলোকে ভাল পায় বন্ধুসকল এওঁলোকৰ উইকনেছ হৈছে যে এওঁলোকে যিকোনো এটা কথা বেছিকৈ চিন্তা কৰে তাৰোপৰি অভাৰ থিংকিঙৰ তেওঁলোকৰ সমস্যা হয় দ্বিতীয়তে এওঁলোক অলপ শ্বৰ্ট টেম্পাৰ্ড হ'ব পাৰে বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট R যিসকল ব্যক্তিৰ নাম R আখৰৰ পৰা ষ্টাৰ্ট হয় এওঁলোক ভাল ব্যৱসায়ী হয় তাৰোপৰি এওঁলোকৰ কলাৰ প্ৰতি এটা বিশেষ আকৰ্ষণ থাকে এওঁলোক ধনৱান হয় তাৰোপৰি পাৰ্সোনেল আৰু প্ৰফেশনেল লাইফ কেনেকৈ বেলেন্স কৰি চলাব লাগে সেই বিষয়ে ভালকৈ জানে এওঁলোকৰ ওচৰত ভাল লিডাৰশ্বিপ আৰু মাৰ্কেটিঙৰ কোৱালিটি থাকে আনক সহায় কৰি ভাল পায় এওঁলোক বন্ধুৰ বন্ধু অৰ্থাৎ নিজৰ বন্ধুত্বৰ কাৰণে যিকোনো ক্ষেত্ৰলৈকে তেওঁলোক যাব পাৰে এওঁলোকৰ মেগনেটিক পাৰ্চনেলিটি থাকে অৰ্থাৎ আনক নিজৰ প্ৰতি অতি সহজে আকৰ্ষিত কৰিব পাৰে এওঁলোকৰ কথা বতৰা বডি লেংগুৱেজ ইত্যাদিবিলাক অত্যন্ত আকৰ্ষণীয় হয় এওঁলোকৰো উইকনেছ আছে সেই উইকনেছটো হৈছে যে তেওঁলোক অলপ ইম্পালচিভ অৰ্থাৎ যিকোনো সিদ্ধান্ত তেওঁলোকে আৱেগৰ দ্বাৰা লয় যাৰ কাৰণে তেওঁলোকৰ ক্ষতি হয় তাৰোপৰি এওঁলোক অতি সহজে নিগেটিভ হৈ যায় অৰ্থাৎ তেওঁলোকৰ মনত অতি সহজে নিগেটিভিটি আহি যায় যাৰ কাৰণে কিছুমান চলি থকা কামো হঠাৎ তেওঁলোকৰ মাজতে বন্ধ হৈ যায় বন্ধুসকল তাৰ পিছত এলফাবেট হৈছে এলফাবেট S বন্ধুসকল যিসকল ব্যক্তিৰ নাম S আখৰৰ পৰা ষ্টাৰ্ট হয় তেওঁলোক বোল্ড নেচাৰৰ হয় অৰ্থাৎ তেওঁলোকে কালৈ ভয় নকৰে তেওঁলোকৰ নিজৰ সিদ্ধান্ত তেওঁলোকৰ অটল থাকে ডিসিপ্লিন মেইনটেইন কৰি তেওঁলোকে অত্যন্ত ভাল পায় সহজে কেতিয়াওলোকে হাৰ নেমানে নিজৰ কামত ব্যস্ত থাকি ভাল পায় এওঁলোক অত্যন্ত পৰিশ্ৰমী বিনা কাৰণত বহি থকাটো এওঁলোকে কেতিয়াও পছন্দ নকৰে নিজকে সদায় কিবা নহয় কিবা এটা কামত এংগেজ কৰি ৰখাটো তেওঁলোকে বিচাৰে এওঁলোকে নিজৰ পৰিশ্ৰমৰ বলত জীৱনত যিকোনো ইচ্ছা তেওঁলোকে পূৰ্ণ কৰি ল'ব পাৰে আৰু নিজৰ সফলতাৰ ৰাস্তা এওঁলোকে নিজে নিৰ্মাণ কৰে এওঁলোকৰ উইকনেছ হৈছে যে এওঁলোকে যিকোনো সিদ্ধান্ত লওঁতে সেলফ চেণ্টাৰ্ড হৈ পৰে অৰ্থাৎ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি সিদ্ধান্ত লয় তাৰোপৰি এওঁলোকে আনৰ এডভাইচ ল'বলৈও টান পায় বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে T এলফাবেট যিসকল ব্যক্তিৰ নাম T আখৰৰ পৰা ষ্টাৰ্ট হয় বন্ধুসকল এওঁলোকৰ ওচৰত ভাল আৰ্টিষ্টিক কোৱালিটি থাকে এওঁলোকৰ ওচৰত এক আধ্যাত্মিক শক্তি থাকে তাৰোপৰি এওঁলোক ধাৰ্মিক প্ৰবৃত্তিৰ হয় ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ অগাধ আস্থা থাকে এওঁলোক যথেষ্ট ইমোচনেল হয় এওঁলোকৰ কমিউনিকেশ্যন স্কিলো ভাল হয় মৃদুভাষী হয় নিজৰ কথাৰ দ্বাৰা আনক আকৰ্ষিত কৰিব পাৰে এওঁলোক দয়াবানো হয় আনক সহায় কৰি ভাল পায় পৰোপকাৰৰ কাম সমাজৰ কাম কৰি তেওঁলোকে অত্যন্ত ভাল পায় এওঁলোকৰ উইকনেছ হৈছে যে অতি সহজে আনৰ দ্বাৰা প্ৰভাৱিত হৈ জীৱনত ভুল সিদ্ধান্ত ল'ব পাৰে অৰ্থাৎ আনৰ কথা বেছিকৈ শুনি সিদ্ধান্ত লয় নিজে ভালকৈ কথাখিনি বিবেচনা নকৰে যাৰ কাৰণে তেওঁলোকৰ পিছত সমস্যা হ'ব পাৰে অভাৰ ইমোচনেল হয় তেওঁলোক খুব সেনচিটিভ হয় যিকোনো ডিসিশন তেওঁলোকে লৰালৰিকৈ ল'ব খোজে যাৰ কাৰণে তেওঁলোকৰ সেই ডিসিশনে ক্ষতি কৰিব পাৰে বন্ধুসকল তাৰ পিছত এলফাবেট হৈছে এলফাবেট U যিসকল ব্যক্তিৰ নাম U আখৰৰ পৰা ষ্টাৰ্ট হয় এওঁলোক অত্যন্ত ক্ৰিয়েটিভ হয় তাৰোপৰি এওঁলোক লাক্সাৰি লভাৰ হয় যি ব্ৰেন্ডেড বস্তু ভাল পায় অৰ্থাৎ ব্ৰেন্ডেড ক্লথ হওক জোতা হওক যিকোনো বস্তু ব্ৰেন্ডেড বস্তু তেওঁলোকে পছন্দ কৰে এওঁলোকৰ কলাৰ প্ৰতি সংগীতৰ প্ৰতি এক বিশেষ আকৰ্ষণ থাকে এওঁলোকক যিকোনো বস্তু পাৰফেক্ট লাগে এওঁলোক পাৰফেকশনিষ্ট হয় যদি কামত সৰু সৰু ত্ৰুটি থাকে হেয়া তেওঁলোকে মানি ল'ব নোখোজে এওঁলোক অত্যন্ত চতুৰ বুদ্ধিৰ গৰাকীও হয়
এওঁলোকে নিজৰ জীৱন নিজৰ হিচাপত জীয়াই থাকি ভাল পায় স্বাধীনতাৰ সৈতে জীয়াই থাকি ভাল পায় এওঁলোকে জীৱনত সামাজিক প্ৰতিষ্ঠা মান সন্মান লাভৰ কাৰণে সদায় প্ৰচেষ্টাত থাকে অৰ্থাৎ তেওঁলোকে সদায় বিচাৰে যে তেওঁলোকৰ সমাজত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাওক তাৰ উপৰি তেওঁলোকৰ ওচৰত ক্ৰিয়েটিভ স্কিলো থাকে কলাত্মক গুণো তেওঁলোকৰ ওচৰত থাকে এওঁলোকৰ কিছুমান উইকনেছ আছে উইকনেছ কেইটা হৈছে এওঁলোকে যিকোনো সিদ্ধান্ত ফটকৈ ল'ব নোৱাৰে সিদ্ধান্ত লওঁতে সাধাৰণতে এওঁলোকৰ দেৰি হোৱা দেখিবলৈ পোৱা যায় তাৰ উপৰি কিছুমান ক্ষেত্ৰত এওঁলোক স্বাৰ্থপৰ হোৱাৰ দেখিবলৈ পোৱা যায় বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট ভি যিসকল ব্যক্তিৰ নাম ভি আখৰৰ পৰা ষ্টাৰ্ট এওঁলোক যিকোনো কামতে ফ'কাছড হৈ কাম কৰে এওঁলোক পৰিশ্ৰমী হয় সাহসী হয় আৰু নিজৰ কৰ্মৰ প্ৰতি সদায় নিজকে নিষ্ঠাবান কৰি ৰাখিব খোজে নিজৰ সিদ্ধান্তত অটল থাকে কেতিয়াও নিজৰ সিদ্ধান্তৰ পৰা তেওঁলোকে পিছুহুকি আহিব নোখোজে নিজৰ কাম নিজে কৰি ভাল পায় নিজৰ কামত আনৰ হস্তক্ষেপ তেওঁলোকে কেতিয়াও পছন্দ নকৰে তাৰ উপৰি তেওঁলোকে যিকোনো সিদ্ধান্ত বহুত ভাবি চিন্তি লয় যাৰ কাৰণে তেওঁলোকৰ প্ৰত্যেকটো সিদ্ধান্ত ভৱিষ্যতে তেওঁলোকক ভাল ফল দিয়ে তেওঁলোক অত্যন্ত গুণী ব্যক্তি হয় পৰিশ্ৰমী ব্যক্তি হয় এওঁলোকৰ ওচৰত বিভিন্ন বিষয়ৰ জ্ঞান থাকে বন্ধুসকল এওঁলোকৰো কিছুমান উইকনেছ আছে যেনে এওঁলোকে কাৰো কথা শুনিব নোখোজে আৰু এওঁলোকক ধৰিব নোৱাৰি এওঁলোক ৰহস্যময় প্ৰবৃত্তিৰ হয় কোন সময়ত কি কাম কৰিব কোনেও ধৰিব নোৱাৰে কৰি এওঁলোক অলপ কঠোৰ মনৰ হ'ব পাৰে অৰ্থাৎ তেওঁলোকৰ জেদি প্ৰবৃত্তিৰ হ'ব পাৰে বন্ধুসকল তাৰ পিছৰ এলফাবেটটো হৈছে এলফাবেট ডব্লিউ যিসকল ব্যক্তিৰ নাম ডব্লিউৰ পৰা ষ্টাৰ্ট হয় বন্ধুসকল এওঁলোকে সদায় সামাজিক কাম কৰি ভাল পায় এওঁলোক কলাপ্ৰেমী হয় আৰু দূৰদৰ্শীও হয় ভৱিষ্যতে কি হ'ব কি নহ'ব সেই বিষয়ে এটা ভাল প্লেনিং কৰিব পাৰে তেওঁলোকৰ চেহেৰাৰ তেওঁলোকৰ ব্যক্তিত্বত এটা আকৰ্ষণীয় কোৱালিটি থাকে সকলোকে তেওঁলোকে নিজৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে বন্ধুসকল এওঁলোকৰ কিছুমান বেয়া কোৱালিটি আছে উইকনেছ আছে সেইকেইটা হৈছে যে তেওঁলোকে জীৱনত কিছুমান অদৰকাৰী ৰিস্ক ল'ব বিচাৰে যাৰ কাৰণে তেওঁলোকে নিজৰ জীৱনত নিজে সমস্যা কঢ়িয়াই লৈ আনে বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট এক্স যিসকল ব্যক্তিৰ নাম এক্স আখৰৰ পৰা ষ্টাৰ্ট হয় তেওঁলোক প্লেজাৰ লভাৰ হয় অৰ্থাৎ সকলো ক্ষেত্ৰতে তেওঁলোকে আৰাম প্ৰিয় হয় যিকোনো ক্ষেত্ৰতে তেওঁলোকে আৰাম পছন্দ কৰে তেওঁলোকে লভ আৰু কমফৰ্ট আৰু মানি এইকেইটাৰ পিছতে গোটেই জীৱন দৌৰি থাকে অৰ্থাৎ কাৰোবাৰ ভাল পোৱা সন্মান আৰু টকা পইচা এইকেইটাৰ তেওঁলোকৰ জীৱনৰ মেইন উদ্দেশ্য তাৰ উপৰি এওঁলোকে আনক সহায় কৰি খুব ভাল পায় আনৰ লগত অতি সহজে মিলিব পাৰে তাৰ উপৰি এওঁলোক অলপ সেনচিটিভ নেচাৰৰ হয় এওঁলোকৰ কিছুমান উইকনেছ আছে সেই উইকনেছখিনি হৈছে এওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে অনৈতিক কাম কৰিবলৈ চিন্তা নকৰে ৰীতি নীতিৰ প্ৰতি এওঁলোকৰ কোনো ধৰণৰ আস্থা নাথাকে নিজৰ জেদটোক লৈ তেওঁলোকে ব্যস্ত থাকে বন্ধুসকল তাৰ পিছৰ এলফাবেটটো হৈছে এলফাবেট ৱাই যিসকল ব্যক্তিৰ নাম ৱাই আখৰৰ পৰা ষ্টাৰ্ট বন্ধুসকল এওঁলোক অত্যন্ত সাহসী প্ৰবৃত্তিৰ হয় এওঁলোকে কোনো কামতে ভয় নকৰে পৰিশ্ৰমীও হয় তাৰ লগতে এওঁলোকৰ মাইণ্ড পাৱাৰ অধিক থাকে অৰ্থাৎ তেওঁলোকে চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী হয় এওঁলোক ভাল দাৰ্শনিক হ'ব পাৰে ভাল টিচাৰ ভাল ৰাইটাৰ হ'ব পাৰে এওঁলোকৰ ওচৰত কমিউনিকেশ্যন স্কিলো ভাল থাকে যিকোনো সিদ্ধান্ত এওঁলোকে অতি শীঘ্ৰে ল'ব পাৰে এওঁলোক অত্যন্ত উদ্যমী প্ৰবৃত্তিৰ হয় স্বাধীনপ্ৰিয় হয় আনৰ তলত কাম কৰি তেওঁলোকে ভাল নাপায় এওঁলোক চতুৰ বুদ্ধিৰ গৰাকী হয় এনালাইটিক পাৱাৰ থাকে এওঁলোকৰ আৰু এওঁলোকে নিজৰ কামত আনে বাধা দিয়াটো কোনো কাৰণতে পছন্দ নকৰে বন্ধুসকল এওঁলোকৰ কিছুমান উইকনেছ আছে উইকনেছ কেইটা হৈছে এওঁলোকে যিকোনো কাম কৰোঁতে ভালকৈ ভাবি চিন্তি নাচায় যাৰ কাৰণে তেওঁলোকৰ জীৱনত ক্ষতিও হয় বন্ধুসকল তাৰ পিছৰ এলফাবেট হৈছে এলফাবেট জেড যিসকল ব্যক্তিৰ নাম জেড আখৰৰ পৰা ষ্টাৰ্ট বন্ধুসকল এওঁলোকক ৰুল ব্ৰেকাৰ বুলি কোৱা হয় অৰ্থাৎ তেওঁলোকে সমাজৰ ৰীতি নীতিৰ মতে কাম নকৰে নিজৰ ৰাস্তা নিজে বনায় ফ্ৰীডম লভাৰ হয় এওঁলোক অত্যন্ত স্বাধীনপ্ৰিয় হয় এওঁলোক ফ্লেক্সিবল নেচাৰৰ হয় অৰ্থাৎ অতি সহজে আনৰ লগত মিলিজুলি চলিব পাৰে যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ এওঁলোকৰ ওচৰত ফ্লেক্সিবল নেচাৰ থাকে এওঁলোক অত্যন্ত সাহসী প্ৰবৃত্তিৰো হয় আৰু যিকোনো সিদ্ধান্ত এওঁলোকে ভাবি চিন্তি লয় বন্ধুসকল এওঁলোকৰ কিছুমান উইকনেছ আছে বেয়া কোৱালিটি আছে এওঁলোক বহু ক্ষেত্ৰত অধিক ফ্লেক্সিবল হৈ যায় অৰ্থাৎ আনৰ লগত মিলিবলৈ গৈ নিজকে কেতিয়াবা পাহৰি যায় নিজৰ কথা তেওঁলোকে গুপ্ত ৰাখিব নোৱাৰে তেওঁলোকৰ মনৰ কথা সকলোকে তেওঁলোকে খুলি কৈ দিয়ে যাৰ কাৰণে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ সমস্যাও হয় বন্ধুসকল এয়াই আছিলে সংখ্যাতত্ত্ব অনুসৰি আপোনাৰ নামৰ প্ৰথম এলফাবেটটোৱে আপোনাৰ ব্যক্তিত্বৰ সম্পৰ্কে আপোনাৰ কোৱালিটিৰ সম্পৰ্কে কি কয় তাৰ বিষয়ে সবিশেষ বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো চাই ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ